পুনৰ মিয়াই সংঘটিত কৰিলে জঘন্য কাণ্ড ধৰ্ষণৰ অপচেষ্টা চলালে এগৰাকী 12 বছৰীয়া কিশোৰীক বিশ্বনাথৰ জয়পুৰত মিয়াই ধৰ্ষণৰ চেষ্টা চলালে এগৰাকী 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰীক খাৰুমণি বেচাৰ চলেৰে গাঁওখনত প্ৰৱেশ কৰা জনৈক শেখ নামৰ ব্যক্তিজনে ধৰ্ষণৰ চেষ্টা চলাই নেপালী সম্প্ৰদায়ৰ কিশোৰীগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ চেষ্টা চলালে লম্পটটোৱে কিশোৰীগৰাকীক হাত আৰু বুকুত ধৰি ঘৰৰ ভিতৰলৈ নিবলৈ চেষ্টা চলাওঁতেই চিঞৰ বাখৰ কৰে কিশোৰীগৰাকীয়ে আৰু লগে লগেই গাঁৱৰ ৰাইজ উপস্থিত হৈ লম্পটটোক ধৰি উত্তম মধ্যম খুদাই গতাই দিয়া আৰক্ষীক ধৃত ব্যক্তিজনৰ ঘৰ পশ্চিমবংগত আৰু বিশ্বনাথ চাৰিআলিত ঘৰ ভাড়া লৈ ফেৰীৱালা হিচাপে গাঁৱে গাঁৱে ব্যৱসায় কৰে ইফালে সমগ্ৰ ঘটনা আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা চলাইছে মানে মই বাড়িৰ পৰা ওলাওতে ফেৰীৱালাটো আহি পেলাই দুৱাৰ মুখত ৰৈ আছিল তাৰপিছত ছোৱালীজনী হাত টানি আছিলে মোক দেখাৰ লগে লগে হাত এৰি দিলে তাৰপিছত হাতৰ হেৰি চাটৰ এনেকৈ হাতটো হেৰি কৰিলে তাৰপিছত ছোৱালীজনী ক'লে তই ইমান অকণ চুলি দিছ কি লাগে তোক ক তাই ক'লে মই কি ল'ম তেতিয়া ই এটা জাৰকে ওলাই পেলাই দিলে তেতিয়া ছোৱালীজনীক জাৰ দিয়াৰ লগে লগে চাইকেলটো ধৰি গুচি গ'ল তেতিয়া মোক ক'লে নবৌ কি ভঙা মোবাইল চোবাইল আছে নেকি দিবলৈ মই ক'লো মোৰ ঘৰত একো নাই তই গুচি যা ই গুচি যোৱাৰ লগে লগে ছোৱালীজনী কান্দি কান্দি মোক খাবতি মাৰি ধৰি পেলাই ক'লে মা মোক এনেকৈ কৰিলে বুকুৱে চুকুৱে হাত দিলে আৰু টানি টানি ঘৰৰ ভিতৰত নিম বুলি কৈ আছিলে মই নগ'লো তই ওলালি বুলিয়ে মোক ল'বলৈ নোৱাৰি নহ'লে মোক আজি ঘৰৰ ভিতৰত সোমালে বুলি মোক কান্দি কান্দি ক'লে তাৰ ছোৱালীজনীক এৰাই পেলাই মই গৈ তাক ধৰি লৈ আহিলোঁ তাক সত্য কথা কওঁ মই তোক এৰি দিম একো নকৰিম বুলি কোৱাত সি নামানে মই কৰাই নাই বুলি কয় তাৰপিছত মই ক'লোঁ তেতিয়াহ'লে তই শাস্তি পাবই লাগিব তেতিয়া মোৰ দেৱৰক মাতিলোঁ গাঁৱৰ মানুহকেইটা জমা হ'ল তাক পিটা মেটা কৰিলোঁ আৰু তথাপিও সত্য কথা কোৱা নাই গাঁৱৰ মানুহকেইটাই আৰু পুলিচ আনি পেলাই লগাই দিলে এতিয়া পুলিচে ধৰি লৈ গ'ল মুছলিম আছিলে তাক সুধিলোঁ কি মানুহ মিয়া মানুহ বুলি ক'লে তাৰপিছতে আপোনাৰ আগতে আহে নেকি আগত আমি কেতিয়াও দেখা নাছিলোঁ তাক প্ৰথম আহিছিলে নাম নাজানো ই কেতিয়াও অহাও নাছিলে আমাৰ গাঁৱত প্ৰথম কালিয়ে দেখিছিলোঁ সেইটোৱে কথা আৰু মোৰ দেখা কিমান আমি ঘৰত নাছিলোঁ আমি কামত আছিলোঁ কামৰ পৰা আহোঁতে ছোৱালীয়ে কান্দি আছিলে কান্দাৰ সময়তে আমি সুধিলোঁ যে কি হ'ল তেতিয়া ছোৱালীয়ে ক'লে যে মোক এনেকুৱা কৰিলে এনেকৈ ফেৰীৱালা বুলি তোক কান্দিলে তেতিয়া আমি তাক ঘূৰাই আনি সুধিলোঁ সুধোতে সি কৈছে যে এই অকল হাতে দিছোঁ মাত্ৰ সি এনেকৈ ক'লে তেতিয়া ছোৱালী কৈছে নহয় সি পুৰা হাত পাত কৰিছে বুলি চিঞৰি চিঞৰি কান্দিছে ছোৱালীয়ে আমাৰ দেখা মতে ইমানেই পিছত আৰু আগত কি হৈছে এইটো মানে আমাৰ নবৌৱে জানে তাৰপিছতে কি হ'ল পুলিচ পিছত আৰু আমি অলপ তাক ধৰি বান্ধি থলোঁ থোৱাৰ পিছত আৰু থানাত ফোন কৰিলোঁ থানাই আহি তাক লৈ গ'ল তাক কিন্তু শাস্তি পুৰাই হ'ব লাগিব আমি ইমানেই জানো আৰু আমাক ন্যায় লাগে আমাৰ তৰফৰ পৰা আমি ইমানেই ক'ম আৰু হয় আমি জয়পুৰ বনগাঁৱৰ যি কাণ্ড হৈছে এই কাণ্ডক একেমুখে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ আৰু ইয়াৰ লগত জড়িত যি ফেৰীৱালা ইমান দুঃসাহস কৰিবলৈ তেওঁ ইয়াত আহি এগৰাকী ছোৱালী বা 12 বছৰীয়া ছোৱালীৰ লগত যি মানে কাৰ্য কৰিছে তাক আমি একেমুখে ধিক্কাৰ দিছোঁ আৰু পুলিচ প্ৰশাসনক ইয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ যে কঠোৰৰ পৰা কঠোৰতম শাস্তি তেখেতক বিহিব লাগে কাৰণ এনেধৰণৰ ফেৰীৱালা বিভিন্ন সময়ত আৰু বিভিন্ন ঠাইত আমি দেখিবলৈ পাওঁ আৰু যদি এনে মানসিকতাৰে তেওঁলোক আহে তেতিয়াহ'লে আমাৰ উঠি অহা আমাৰ যিসকল ভগ্নী আছে তেখেতসকল সুৰক্ষিত নহ'ব বুলি আমি অনুভৱ কৰিছোঁ আৰু তাৰ ফলত আমি আচলতে শংকিত হৈছোঁ এই জয়পুৰ বনগাঁওবাসী ৰাইজ শংকিত হৈছে বা আমি বিশ্বনাথত আজি ইয়াৰ এটা কুপ্ৰভাৱ আমি দেখিবলৈ পাইছোঁ সেইবাবে পুলিচ প্ৰশাসনক আমাৰ ছাত্ৰ সন্থা পৰিয়ালৰ পৰা এটা দাবী যে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰে তেখেতক শাস্তি বিহিব লাগে কি গম পাইছে কেনেধৰণে হ'ল ঘটনাটো তেখেতে কিবা ফেৰীৱালা এজন আহি চুলি সংগ্ৰহ কৰিছিলে চুলিৰ বাবদ কিবা বস্তু তেখেতসকলক দিয়ে মণিহাৰী কিবা বস্তু দিয়ে সেই তেনে কিছুমান কাৰ্যকলাপেৰে আহি এনেকুৱা দুষ্কৃতিকাৰী কাৰ্যকলাপত তেওঁ আচলতে লিপ্ত হৈছে আৰু এইটো আচলতে আমি দুখ পাইছোঁ আৰু একদম গৰিহণাযোগ্য এটা কাম বুলি আমি অভিহিত কৰিছোঁ হয় আমি শুনামতে ইয়াত যি কাণ্ড হৈ গ'ল কালি ফেৰীৱালা এজন আহিছিলে আৰু যি দুষ্কৰ্ম কৰি ইয়াত গ'ল চ' আমি সেই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেনেধৰণৰ কাণ্ডবিলাক যে যাতে বেলেগ দিনবোৰত নহওক তো মই চৰকাৰক আৰু আমি গোটেই আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আঞ্চলিকৰ তৰফৰ পৰা আমি চৰকাৰ ন্যায়ালয় আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যে কঠোৰতম শাস্তি প্ৰদান কৰা যাওক
আৰু অতি সোনকালে দোষীক শাস্তি প্ৰদান কৰি আমাক ন্যায় এটা দিয়া যাওক। আমি গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি সেইটোৱেই বিচাৰিছোঁ। ঘটনাটো কি গম পাইছিলে আপোনালোকে? ঘটনাটো আমি গম পোৱা মতে ফেৰীৱালা এজন আহিছিলে ইয়াত। ফেৰীৱালা আহোঁতে ঘৰত মা দেউতাক নাছিলে। মা দেউতাক নথকা অৱস্থাত ছোৱালীজনী অকলে আছিল। ছোৱালী সৰু 12 বছৰীয়া ছোৱালী এজনী। তো ছোৱালীক তেখেতে হাত পাত দিলে য'তে ত'তে। তো ভিতৰলৈ টানি নিয়াৰ অৱস্থাত ওচৰৰ বাইদেউ এজনীয়ে দেখি তেখেতক দেখাৰ কাৰণে এৰি দিলে। এৰাৰ পিছত ল'ৰাটো গুচি গৈ আছিলে। তো বাইদেউজনীয়ে ছোৱালীজনীয়ে মানে বাইদেউক গৈ ক'লে যে এনেকা তেনেকা কৰিলে কাণ্ডখিনি, মোক য'তে ত'তে হাত দিছে, এনেকা কৰিছে বুলি কওঁতে পিছত ল'ৰাটোক ধৰি তাক পুলিচক মানে দিয়া হ'ল। ল'ৰাটো এতিয়া বৰ্তমান নিবলৈ চেষ্টা কৰিছে বুলি আমি শুনিছোঁ। ওচৰৰ বাইদেউজনী আমাক কৈছে যে তেখেতক টানি নি ভিতৰলৈ ল'বলৈ চেষ্টা কৰি আছিলে। চ' এনেধৰণৰ কাণ্ডখিনি ইয়াত যিখিনি হৈ গ'ল, সেইখিনি কাণ্ডক আমি চৰকাৰক মই আকৌ এবাৰ কৈছোঁ, চৰকাৰ ন্যায়ালয়ক সকলোকে মই অনুৰোধ কৰিছোঁ যে কঠোৰতম শাস্তি প্ৰদান কৰি এই সৰু ছোৱালীজনীক, আমাৰ ভণ্টিজনীক ন্যায় প্ৰদান কৰক বুলি আমি অনুৰোধ কৰিছোঁ। হয়, সৰ্বপ্ৰথমে বিশ্বনাথৰ বনগাঁৱত যি জঘন্য কাণ্ড হ'বলৈ গৈ আছিল, যি জঘন্য কাণ্ড হ'ল, তাৰ বাবে একেমুখে আমি বীৰলাচি থানা অসম বিশ্বনাথ আঞ্চলিক সমিতিৰ পৰা ধিক্কাৰ জনাইছোঁ। আমাৰ এটাই দাবী, যি দোষীক ইতিমধ্যে কৰায়ত্ব কৰা বুলি আমি গম পাইছোঁ, ইয়ালৈ আহি সেই দোষীয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায় আৰু সেই শাস্তি সকলোৱে গম পায় কি শাস্তি পালে, আৰু সেইটো দেখি যাতে বেলেগে এনেধৰণৰ জঘন্য অপৰাধ কৰিবলৈ যাওঁতে 100 বাৰ ভাবিবলগীয়া হয়। আৰু আন এটা কথা কওঁ, এই বাহিৰৰ পৰা অহা যি ফেৰীৱালা, আমি গম পাইছোঁ বাহিৰৰ পৰা অহা চুলি সংগ্ৰহ কৰা এক ফেৰীৱালাই তেওঁ স্বাধীনতা হাত দিয়াৰ চেষ্টা কৰিছিল, তেওঁ গাত হাত দিয়াৰ চেষ্টা কৰিছিল, যি এজনী কিশোৰী অপকৰ্ম কৰাৰ চেষ্টা কৰিছিল। ওচৰ চুবুৰীয়াই দেখাৰ বাবেহে তেওঁ প্ৰথমপি সাৰিবলৈ সক্ষম হয়। যি এনেধৰণৰ বাহিৰৰ ফেৰীৱালাই আহি পেলাই অসমত এই ধৰণৰ কাণ্ড কৰিছে, আমাৰ মাতৃ ভগ্নীৰ যি সুৰক্ষা আমাৰো দায়িত্ব আছে, সেইবাবে সকলো সজাগ হৈ থাকিব লাগে। এনেধৰণৰ অচিনাকি বাহিৰা মানুহ দেখিলে সকলোৱে চোকা দৃষ্টি ৰাখিব লাগে আৰু দুখীয়া শাস্তি পাব লাগে, এয়া আমি দাবী জনালোঁ। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট, অসম টুডে।